আজি তোমালোকৰ গ সা উ পঢ়িম মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। তো ইমান দিনে আমি অনুশীলনীটো কৰি আছিলোঁ, উৎপাদকৰ কথা শিকিলোঁ, আমি গুণিতকৰ কথা শিকিলোঁ। তো এতিয়া আমি সেই উৎপাদক আৰু গুণিতকৰ পৰা কি কি পঢ়িব লাগিব? গ সা উ আৰু লগতে ল সা গু পঢ়িব লাগিব, হৈছে। তো এতিয়া আমি পঢ়িম গ সা উ, তাৰমানে কি হয়? গৰিষ্ঠ সাধাৰণ উৎপাদক, ঠিক আছে। তো ইয়াক আমি গ সা গুটো তোমালোকে নাম শুনি আহিছে এতিয়ালৈকে, কিন্তু কেনেকৈ উলিয়াইছে সেইটো গম পোৱা নাই। তো আমি চাৰিটা ধৰণে গ সা উ উলিয়াব পাৰিম। এইটো চাবা, শব্দটো কওঁতে কি হয় যায়, আমি যদি কওঁ গ সা গু নিচিনা হৈ যায়, হয় নহয়? একচুৱেলি কিন্তু গ সা গু নহয়, পঢ়োঁতে কি পঢ়িব লাগে? গ সা উ। তো কওঁতে কওঁতে গ সা গু নিচিনা হৈ যায়। তো ইয়াৰ শব্দকেইটাৰ অৰ্থ কি হ'ব? মানে গ মানে গৰিষ্ঠ, সা মানে সাধাৰণ, উ মানে উৎপাদক। গৰিষ্ঠ মানে কি হয়? আটাইতকৈ ডাঙৰ, মানে আটাইতকৈ ডাঙৰ মিলি থকা এটা উৎপাদক। ইয়াক আমি চাৰিটা নিয়মেৰে উলিয়াব পাৰোঁ। এটা হ'ল সাধাৰণ উৎপাদক পদ্ধতি, এটা হ'ল মৌলিক উৎপাদক নিৰ্ণয় মাধ্যমেৰে, এটা হ'ল ছুটি নিয়ম হৰণেৰে, আৰু এটা হ'ল পৰস্পৰ হৰণ পদ্ধতিয়ে। তো আমি আজি গোটেইকেইটা নিয়ম পঢ়িম। নিয়ম পঢ়ি মানে ভিডিঅ'টোত যিমানখিনিলৈকে কৰিব পাৰোঁ, কাৰণ বেছি লাম্বা হৈ গ'লে তোমালোকৰ অসুবিধা হয় চাগে। তো তথাপিও 25 মিনিটমানলৈকে মই যিমানখিনি পাৰোঁ সিমানখিনি মই ভিডিঅ'টোত ক'ব বিচাৰিম, যদি গোটেইকেইটা পদ্ধতি হয়। তো 1 নম্বৰটো আহিলে আমাৰ সাধাৰণ উৎপাদক পদ্ধতি। তোমালোকে মই যেনেকৈ লিখি গৈছোঁ, তোমালোকে বহীত লিখি লিখি যাবা, নহ'লে পাহৰি যাবা, আৰু ঘৰতো প্ৰেক্টিচ কৰি থাকিবা। সাধাৰণ উৎপাদক পদ্ধতি। তো এইটো ধৰা আমি কি উলিয়াম? গ সা গু উলিয়াম। এনেকৈ হেডলাইন দি ল'বা আৰু গ সা উ। তো গ সা উ উলিওৱা আমাৰ চাৰিটা যি নিয়ম আছে, সেই নিয়ম চাৰিটাৰ ভিতৰত প্ৰথমটো হ'ব আমাৰ বাবে কি? সাধাৰণ উৎপাদক। তো ইয়াত আমি কি কৰিব লাগিব? আমাক ধৰি লোৱা দুটা সংখ্যা দিয়া আছে। তো সেই সংখ্যা দুটাৰ বাবে আমি কি কৰিম? উৎপাদক উলিয়াম। তো সেই গোটেই উৎপাদকবোৰ আমি লিখি ল'ম। লিখি লোৱাৰ পিছত যিকেইটা উৎপাদক মিলি আছে, সেই উৎপাদককেইটা আমি কি কৰিম? আকৌ এক্সট্ৰাকৈ লিখি ল'ম। তাৰপিছত সেই মিলি থকা উৎপাদককেইটাৰ আটাইতকৈ যিটো ডাঙৰ উৎপাদক হ'ব, সেইটোৱে হ'ব আমাৰ বাবে গ সা উ, মানে গৰিষ্ঠ সাধাৰণ উৎপাদক। তো আমি এটা উদাহৰণৰ সৈতে বুজো। তো কিতাপত তোমালোকে এটা উদাহৰণ দিয়া আছে। তো সেই উদাহৰণটোৰ পৰা আমি চাম। তো ইয়াত তিনিটা সংখ্যা আছে, আমি তিনিটা সংখ্যাই লৈ কৰিম, কাৰণ ডাঙৰ সংখ্যা লৈ কৰিলে তোমালোকৰে ভাল, মানে বেছি সংখ্যা লৈ কৰিলে তোমালোকে বেছি ভালদৰে বুজি পাবা। তো কিতাপত যদি চাওঁ, ইয়াত দেখিছে উৎপাদককেইটা কেনেকৈ উলিয়াইছে। তোমালোককতো মই এইটো দেখাইছোঁ ন, এই ধৰণে উৎপাদক উলিয়াব শিকাইছোঁ। তো আমি ইয়াতো আজি এই ধৰণেই উলিয়াম। তো আমি 21টো কি কৰিব পাৰোঁ? 21টোৰ উৎপাদক যেতিয়া আমি লিখিম, ফাৰ্ষ্ট কি হ'ব? 1 এগুণ 21, হৈছে। তাৰপিছত 2 লগত 21 আছে, 24 আছিলে ন, 24, এইটো 24 লিখিবা। মই 21 লিখিছিলোঁ। তো এইটো হ'ব তোমালোকৰ প্ৰথমটো হ'ব এগুণ 24, 24। তাৰপিছত আহিব কি তোমালোকৰ 2 বাৰ গুণ 24, হয় নহয়? তাৰপিছত তিনিটো চোৱাচোন, তিনিটো 8 গুণ 24 নহ'ব জানো? সেইটোও লিখিব পাৰিবা। 3 8 গুণ 24। তাৰপিছত আহিব তোমালোকৰ 4 6 গুণ 24। তাৰপিছত 5টো নাহিব, হয় নহয়? 6টো অলৰেডি আহি গৈছে ইয়াত। আৰু কিবা বেলেগ সংখ্যা আহিব জানো? এনেকুৱা আৰু বেলেগ নাই। তাৰ মানে 24ৰ তোমালোকে উৎপাদক কি কি পালা? এতেকে 24ৰ উৎপাদক, মানে 24ৰ উৎপাদকবোৰ কি হ'ব তোমালোকৰ? 1 হ'ব, 2 হ'ব, 3 হ'ব, 4 হ'ব, 6 হ'ব, 8 হ'ব, 12 হ'ব, আৰু 24 হ'ব, ঠিক আছে। তো এইকেইটা হ'ল তোমালোকৰ উৎপাদক। এইটো অকল 24ৰ উৎপাদক। আৰু মনত ৰাখিবা, এইকেইটা আমাৰ মৌলিক উৎপাদক নহয়, কেৱল উৎপাদক। তাৰপিছত আমি উলিয়াম 40ৰ কাৰণে উলিয়াম। 40ৰ কাৰণে কি কি হ'ব পাৰে? তো এই 24টোৰ কাৰণে যিদৰে লিখিছিলোঁ, আমি 40ৰ কাৰণেও লিখিম। এগুণ 40 40, 2 20 গুণ 40। 3টো 40ৰ লগত যাব জানো? কিবা পূৰণ কৰিলে 40 পাবা, 3ৰ লগত নোপোৱা, হয় নহয়? তো গতিকে আমি বেলেগ 4 আহিব। 4 10 গুণ কি হয়? 40। 5 আহিব, 5 8 গুণ 40। 6 নহয়, 7 নহয়, আৰু নহয় এইকেইটাই। গতিকে তোমালোকে কি পালা? 40ৰ উৎপাদক কি কি হ'ব? 1 পালা, 2 পালা, 4 পালা, 5 পালা, 8 হ'ব, 10 হ'ব, 20 হ'ব, আৰু 40 হ'ব, ঠিক আছে। তো এইখিনি হ'ল আমাৰ 40ৰ উৎপাদক। তো এবাৰ আমি 64টো উলিয়াম। 64ৰ উৎপাদকখিনি চাম। এগুণ 64 64, তাৰপৰা 2 লগত 32 32, তাৰপৰা 3 লগত 64 নাযাব, হয় নহয়? 4 লগত যাব, 4 লগত যাব। তো 4 16 গুণ কি হয় তোমালোকৰ? 64, হৈছে। 5ত নাযাব, 7তো নাযায়, তাৰপৰা একেচোতে 8ত যাব। 8 8 গুণ কি হ'ব তোমালোকৰ? 64। তো এতেকে তোমালোকে 64ৰ উৎপাদক কি কি হ'ব তোমালোকৰ? 1 হ'ব,
তো এইটো চাগে আহা এইটো চাবা আৰু লিখি ল'বা এইখিনি প্ৰথমতে 64 এইটো লিখি ল'বা তাৰপিছত মই এতিয়া উৎপাদকখিনি লিখিম কি আহিব 1 2 4 8 8 দুটা আছে দুটাৰ ভিতৰত দুইটা লিখা দৰকাৰ নাই তোমালোকে এটা লিখিলেই হ'ল তাৰপিছত 16 তাৰপিছত 32 তাৰপিছত 64 ঠিক আছে তো এতিয়া কি কৰিলা গোটেই তিনিটা সংখ্যাৰে তোমালোকে উৎপাদক কেইটা উলিয়ালে এইকেইটা পালা হ'ল আৰু কেনেকৈ উলিয়াইছো আমি এই ধৰণে পূৰণ কৰি উলিয়াইছো এতিয়া তোমালোকে চাব লাগিব এই তিনিটা সংখ্যাৰ উৎপাদকবোৰৰ ভিতৰত মিলি থকা উৎপাদক কেইটা কোনকেইটা হয় তো সেইকেইটা হ'ব তোমালোকৰ সাধাৰণ উৎপাদক কি উৎপাদক সাধাৰণ উৎপাদক আৰু আগৰ অনুশীলনীটোত আমি সাধাৰণ উৎপাদক উলিয়াই আহিছো হয় নহয় তোমালোকৰ যদি মনত আছে তো ইয়াত চোৱা তিনিটা লাইনত মিলি থকা সংখ্যা কোনকেইটা আছে একটো আছে সবতে আছে চোৱা গোটেইকেইটা থাকা হ'ব লাগিব এইটো মনত ৰাখিবা তাৰপৰা দুইটো হ'ব গোটেইকেইটাতে আছে আৰু কি আছে চাৰিটো চোৱা গোটেইকেইটাতে আছে হ'ল তাৰপিছত আৰু চোৱা আঠটো গোটেইকেইটাতে আছে হ'লনে এতিয়া আৰু কিবা বেলেগ সংখ্যা মিলি আছে নেকি চোৱাচোন মইতো দেখা নাই তাৰমানে আৰু নাই মই দেখাততো নাই হয় নহয় আৰু নাইও ইয়াত যদি চোৱা তোমালোকে বেলেগ সংখ্যা মিলি থকা নাই এইকেইটাই তোমালোকৰ কি হৈ আছে মিলি আছে তো এতিয়া তোমালোকে কি উলিয়াব লাগিব গৰিষ্ঠ সাধাৰণ উৎপাদক মানে এই মিলি থকা সংখ্যাকেইটাৰ ভিতৰত মানে সাধাৰণ উৎপাদক কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদকটো তো এই উৎপাদক কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ উৎপাদক কোনটো হ'ব 8 হ'ব গতিকে এই গোটেই উৎপাদকবোৰৰ বা ইহঁতৰ এই তিনিটা সংখ্যাৰ উৎপাদকবোৰৰ ভিতৰত গৰিষ্ঠ সাধাৰণ উৎপাদকটো কি হয় তোমালোকৰ 8 হয় তো এতেকে তোমালোকে লিখিবা গৰিষ্ঠ শৰ্টত এনেকে লিখিবা সাধাৰণ উৎপাদকটো কি হ'ব তোমালোকৰ 8 হৈছে বুজি পাইছে চাগে তো কি হৈছে তোমালোকৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব 8 তো তোমালোকে এটা উদাহৰণ নিজে লৈ পেলাই কৰিবৰ কাৰণে চেষ্টা কৰিবা মই দি দিম বাৰু তোমালোকক প্ৰশ্ন দুটামান দি দিম ইয়াৰ পৰা তোমালোকে মোক কৰি দেখুৱাবা আৰু সকলোৱে পাৰিলে দেখাবা যোনে যোনে ভিডিঅ'টো চোৱা তাৰপিছত এইটো এতিয়া আমাৰ এটা নিয়ম হ'ল হৈছে আমি এইটো নিয়মেৰে আমি উৎপাদক উলিয়ালো কি উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক কি পদ্ধতিৰে উলিয়াইছো আমি উৎপাদক উলিওৱা পদ্ধতি হৈছে সাধাৰণ উৎপাদক পদ্ধতিৰে আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াইছো তো এতিয়া 2 নম্বৰ পদ্ধতিটো হ'ব তোমালোকৰ মৌলিক উৎপাদক হৈছে তো এইবাৰ আমি মৌলিক উৎপাদক উলিয়াব লাগিব 2 নম্বৰ পদ্ধতিটো কি হ'ব তোমালোকৰ মৌলিক উৎপাদক হৈছে তো এই তোমালোকৰ কিতাপতো উদাহৰণ দিয়া আছে সেই উদাহৰণটোকে লৈ বুজাইছো তেতিয়া তোমালোকো চাবৰ কাৰণে অকমান সুবিধা হ'ব তো মৌলিক উৎপাদকত কি হয় মানে আমাক যিমানকেইটা সংখ্যা দিয়া থাকিব সেই প্ৰতিটো সংখ্যাৰে আমি মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব তো সেই মৌলিক উৎপাদকবোৰৰ ভিতৰত যিবোৰ মিলি থাকিব সেইবোৰ আমি ল'ব লাগিব লৈ পেলাই আমি কৰিলে গম পাবা আমি কৰি চাওঁ প্ৰথমতে আমাক সংখ্যাটো দিছে তোমালোকৰ সংখ্যাকেইটা এটা 60 আছে 150 আছে আৰু এটা 180 হল তো এইকেইটাৰ আমি কি উলিয়াব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক তো তাৰ বাবে আমি প্ৰথমতে কি কৰিব লাগিব 60 ৰ মৌলিক উৎপাদক কেইটা উলিয়াব লাগিব হল তো মৌলিক উৎপাদক কেনেকৈ উলিয়াব মই এখানে দেখাই দিছো চাবা 60 তো মৌলিক উৎপাদক এনেকৈ উলিয়াবা এইটো হৰণ পদ্ধতি এটাই হয় আৰু এইটো তোমালোকে জানাই সবে প্ৰথমে চোৱা আমাৰ প্ৰথম মৌলিক সংখ্যাটো কি হয় 2 গতিকে প্ৰথম চেক কৰিবা 2 এৰে মাজৰ সংখ্যাটো হৰণ যায় নেকি যাব ন 2 এৰে কিমান বাৰ যাব 30 বাৰ এইটো আমাৰ ছুটি হৰণ বুলিয়ে কয় চাগে এই নিয়মটোকো এইটো খালি আমি এটা সংখ্যাৰ কাৰণে কৰিছো তাৰ পিছত চাবা প্ৰথম মৌলিক সংখ্যা 2 আছিল 2 এ আমি 60 কৰোতে কিমান বাৰ গ'ল 30 তো আকৌ চাবা 2 এৰে ইয়াক যায় নেকি 2 এ আকৌ যাব ন 15 বাৰ যাব হয় না 2 15 গুণ কিমান হয় 30 তাৰ পিছত চোৱা 2 পিছত তুমি কি মৌলিক সংখ্যা পোৱা 2 পিছত তোমালোকৰ মৌলিক সংখ্যা 3 থাকে হয় না গতিকে 3 দিবা এইটো 3 এ 15 কিমান বাৰ হৰণ যাব 5 বাৰ তো পাৰ্থক্যটো কি হ'ল আমি হৰণ অংকত যিটো এনসাৰ পাওঁ সেইটো আমি ওপৰত লিখো হয় নহয় কিন্তু এইটো ক্ষেত্ৰত আমি তলে তলে লিখো তো এটা এইকেইটা হৈ গ'ল তোমালোকৰ মৌলিক উৎপাদক দেখিছা তো গতিকে ইয়াত কি কৰিবা তোমালোকে 2 পূৰণ 3 পূৰণ 5 তো এইটো তোমালোকক মই আগৰ অনুশীলনীটো দেখাইছিলো এনেকৈ উলিয়াবৰ কাৰণে তো অলপ মন দিলে ধৰিব পাৰিবা তো 150 আমি এতিয়া এই নিচিনাকৈ কি উলিয়াব লাগিব মৌলিক উৎপাদক উলিয়াব লাগিব এনেকৈ যে কৰিব লাগিব সেইটো কথা নাই তোমালোকে যদি পাৰা মুখে মুখেও কৰিব পাৰা তাত কোনো অসুবিধা নাই তো এতিয়া 150 ৰ বাবে আমি কি কৰিম প্ৰথম 2 মৌলিক সংখ্যাটোৱে কৰিম 2 এ কৰিলে এইটো কিমান বাৰ যাব 75 বাৰ হ'ল আৰু এইটো মই তোমালোকক কাৰণে দেখাই দিছো যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয় তাৰ পিছত
65টোক 2ৰে হৰণ যাব নে নাযায় কৰি চাব পাৰা নাযায় কাৰণ আমি জানো 2 যিটো ভাগ আছে তাত আমি 65 কেতিয়াও নাপাওঁ তাৰ পিছত 3 চাও 3য়ে 65 হৰণ যাব নেকি যাব কাৰণ 3 3 দুগুণ 6 3 5 25 বাৰ হৰণ যাব তো 2 পিছত মৌলিক সংখ্যা 3 পাবা তো 3 টো দিবা হৈছে 25 এতিয়া চেক কৰিবা 25 আহিলে ন এই 25 টোক তোমালোকে কি সংখ্যাৰে হৰণ কৰিব পাৰে মৌলিক সংখ্যাৰে তো 3 পিছত কি পাবা 5 পাবা হয় নহয় আৰু 3য়ে 25 টো হৰণ নাযায় গতিকে 3 টো গ'ল 2ৰে 25 হৰণ নহয় হেতু গ'ল তাৰ পিছত ইহত দুটাৰ পিছত 5 পাবা ন 5ৰে 25 কিমান বাৰ হৰণ যাব দুবাৰ তো এইটো তোমালোকে ইয়াত পাতি দিবা এনেকে পূৰণ কৰি 2 পূৰণ 3 পূৰণ 5 পূৰণ 5 হৈছে তাৰ পিছত থাকিল তোমালোকৰ 180 টো এনেকে উলিয়াবৰ কাৰণে চেষ্টা কৰিবা 180 কিহেৰে হৰণ যাব কিহেৰে হৰণ যাব মানে প্ৰথম 2 মৌলিক সংখ্যা থাকে ন গতিকে প্ৰথম 2 পৰাই আৰম্ভ কৰিবা যিহেতু আমি মৌলিক উৎপাদকেই উলিয়াই আছো তো 2ৰে 180 কিমান বাৰ যাব 90 বাৰ হৰণ যাব তাৰপৰা আকৌ 2ৰে 90 কিমান বাৰ যাব 45 বাৰ যাব তাৰ পিছত আৰু 45 টো 2ৰে নাযায় 3ৰে যাব 3 15 গুণ 45 হ'বনে 3 গুণ 30 হ'ব তাৰ পিছত আহিলে 3 5 গুণ 15 হল তো তোমালোকে মৌলিক উৎপাদক কি পালা 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 তো এইখিনি হল তোমালোকৰ মৌলিক উৎপাদক এতিয়া আমাকতো মৌলিক উৎপাদক উলিয়াব দিয়া নাই না আমাক উলিয়াব দিছে গৰিষ্ঠ সাধাৰণ উৎপাদক তো তাৰ বাবে তোমালোকে কি কৰিব লাগিব এই যিমান কিটা উলিয়ালো ন তাত আমি মিলি থকা সংখ্যা কিটা বিচাৰিব লাগিব মানে এই 2টো দেখিছা ন এই 2টো তোমালোকে গোটেই তিনটাতে আছে চোৱা দেখিছা তো এই গোটেই তিনটাতে থকা কিটা কি কৰিবা এনেকে এটা ঘৰ বনাই দিবা তোমালোকৰ কিতাপতো কৰা হৈ আছে চাবা এনেকে এটা ঘৰ বনাই দিবা হল তো তলত এতিয়া লিখিবা গ খা মানে গৰিষ্ঠ সাধাৰণ উৎপাদক তো এই ঘৰটো যে বনালো মানে এই 2টো কি আছে গোটেই তিনটা সংখ্যাতে আছে তো এই গোটেই কিটাৰ পৰা তোমালোকে অনলি এটা 2 হে লিখিবা ঠিক আছে আৰু এটা কথা মনত ৰাখিবা ইয়াত আমি তিনটা সংখ্যাৰ কাৰণে কৰিছো ন তোমালোকৰ পৰীক্ষাত কেতিয়াবা দুটা সংখ্যাৰ কাৰণেও দিব পাৰে চাৰিটা সংখ্যাৰ কাৰণেও দিব পাৰে তো তেতিয়াও তোমালোকৰ মেথডটো একেই হ'ব সবৰে এনেকে মৌলিক উৎপাদক উলিয়াবা তাৰ পিছত মিলি থকা সংখ্যা কিটা বিচাৰিবা তো যিমানটা সংখ্যা মিলি থাকে ধৰি লোৱা ইয়াত এনেকুৱা 10টা লাইন হৈ গ'ল তো 10টা লাইনৰ এনেকে 2টো ধৰি লোৱা গোটেই 10টাতে আছে তেতিয়া আমি এটাহে 2 লিখিম সেইটো মনত ৰাখিবা তাৰ পিছত যদি চোৱা তোমালোকে আৰু 3টো মিলি আছে দেখিছা 3টো তোমালোকৰ ইয়াতো আছে আৰু ইয়াতো আছে তো এইটো বেকা বেকিকে লিখি এনেকে চিনটো দিব লাগিব আৰু তোমালোকে এইটো মিলাই পেলাই লিখিব পাৰা কিতাপত লিখা নিচিনাকে কিতাপত যদি চোৱা তোমালোকে একে লাষ্টত মিলাই পেলাই লিখিছে আৰু এনেকে চিনটো নেদেখালেও কোনো কথা নাই খালি এটা গোল গোল দি দিবা কিতাপত দিছে চাবা তো চোৱা 3টো গোটেই তিনটাতে আছে তো তাৰ বাবে আমি এটা 3 লিখিম এতিয়া চোৱা 5টো চোৱা গোটেই কিটাতে আছে দেখিছা হল তো এনেকে মিলি থকা কিটা এনেকে এটা ঘৰ বনাই পেলাই দেখাই দিবা আৰু যাতে চকুত পৰে তো গোটেই কিটা পূৰণ কৰি দিলা পূৰণ কৰি দিলে কি হল তোমালোকৰ 2 3 গুণ 6 6 5 গুণ 30 তাৰ মানে এই সংখ্যা কিটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান আহিব তোমালোকৰ 30 আহিব হৈছে তো বুজি পাইছে চাগে তো বুজি নাপালে কবা যদি কিবা বুজি নোপোৱা তেতিয়া পাছৰ ভিডিঅ'টোত আকৌ অলপ বুজাবৰ কাৰণে চেষ্টা কৰিম তাৰ পিছত আহিলে আমাৰ ছুটি নিয়মেৰে হৰণ মানে ছুটি নিয়মেৰে হৰণ কৰি পেলা এই ছুটি নিয়ম অলপ আগতে দেখাইছো ন এইটোৱে ছুটি নিয়ম বুলি কোৱা হয় আৰু তো এটা আমি এইটোকে অলপ ইউজ কৰিম ইয়াত ছুটি নিয়ম হৰণ কৰি পেলাই আমি গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াবৰ কাৰণে চেষ্টা কৰিম 3 নম্বৰ মেথডটো কি হ'ব তোমালোকৰ ছুটি হৰণ পদ্ধতি ছুটি হৰণ তো এনেকে মই যেনেকৈ লিখিছো তোমালোকে তেনেকৈ লিখি যাবা তেতিয়াহে তোমালোকৰ বহি কেইখনত নোট হ'ব ছুটি নিয়মেৰে হৰণ কিতাপত আছে যিটো সেইটোকে লিখো ছুটি নিয়মেৰে হৰণ হৈছে তো এতিয়া ইয়াতো আমাক উদাহৰণ এটা দিছে উদাহৰণটোৰ বাবে নাম্বাৰ কিটা হ'ল আমাৰ 32 48 আৰু 64 তো এইকেইটাৰ আমি কি উলিয়াব লাগে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু কি পদ্ধতিৰে উলিয়াব লাগে ছুটি নিয়মেৰে উলিয়াব লাগে তো এইটো লগত অলপ আগত যে আমি কৰিছিলো সেইটো তোমালোকে খেলিমেলি নকৰিবা মই আকৌ এবাৰ কৈছো ইয়াত আমি অনলি কৰিছিলো কি অকল মৌলিক উৎপাদক উলিয়াইছিলো না তাকো এটা সংখ্যাৰ বাবে কিন্তু এতিয়া আমি কি উলিয়াব গৈ আছো গৰিষ্ঠ সাধাৰণ উৎপাদক তো কি কৰিবা এইকেইটা তোমালোকে এনেকুৱাকে পাতি ল'বা প্ৰথমতে পাতি লৈ এনেকুৱাকে এটা ঘৰ বনাবা ঠিক আছে তো ঘৰ বনোৱাৰ পিছত কি চেক কৰিবা এই গোটেই কিটা সংখ্যাকে হৰণ যোৱা কিবা সংখ্যা আছে নেকি তোমালোকে বিচাৰিবা মানে ইয়াত এইখিনিত তোমালোকে আমি যে 2 দি চাও এই গোটেই কিটা সংখ্যা তোমালোকৰ 2 এৰে হৰণ যাব
তোমালোকে যদি চোৱা 2 হৰণ যাব দেখিছা 2 32 কিমান বাৰ হৰণ যাব 16 বাৰ তলে তলে পাতিবা 2 24 48 কিমান বাৰ হৰণ যাব 24 বাৰ 2 64 কিমান বাৰ হৰণ যাব 32 বাৰ তাৰ পিছত আকৌ 16 যদি চোৱা এতিয়া 2 হৰণ যাব আকৌ দেখিছা 2 16 8 বাৰ হৰণ গ'ল 2 24 12 বাৰ হৰণ গ'ল 2 32 কিমান বাৰ হৰণ গ'ল 16 বাৰ হৰণ গ'ল যেতিয়ালৈকে হৰণ গৈ থাকিব তোমালোকে হৰণ কৰি থাকিবা তো যিটো সংখ্যাৰে হৰণ যায় সেইটোৱে হৰণ কৰিবা কিন্তু মনত ৰাখিবা গোটেই তিনিটাকে হৰণ যাব লাগিব তো কিতাপত তোমালোকক ডাইৰেক্ট 4ৰে হৰণ কৰিছে মই তোমালোকক 2 পৰা এইকাৰণে দেখাইছো যাতে তোমালোকে বস্তুটো প্ৰথমৰ পৰা বুজা কাৰণ আমাৰ প্ৰথম যিটো সংখ্যা আমি 2 পৰা ষ্টাৰ্ট কৰিব লাগে হৈছে তো যিকোনো এটা মানে এনেকুৱা অংকৰ ক্ষেত্ৰত 2 পৰা ষ্টাৰ্ট কৰিব লাগে তো 2 যদি নাযায় তেতিয়া আমি 3 4 যি পাওঁ আমি কৰিম কিন্তু 2 গৈ আছে গতিকে মই 2 কৰি আছো এনেকে কৰিলেও ভুল নহয় কিতাপত যিদৰে আছে তেনেকে কৰিলেও ভুল নহয় তো এতিয়া যদি চাওঁ এইকেইটা আমি 2 আকৌ হৰণ কৰিব পাৰিম 2 4 গুণ 8 2 6 গুণ 12 2 8 গুণ 16 হ'ল তাৰপিছত এতিয়া যদি চোৱা এইটো আকৌ 2 যাব 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 তো এতিয়া মোক কোৱা তলত যিকেইটা সংখ্যা বাকী ৰ'ল 2 3 4 তো এনেকুৱা কিবা সংখ্যা বিচাৰিব পাৰিবানে যিটো সংখ্যাই গোটেইকেইটাকে হৰণ যাব আমি 2 কথাটোৱে ধৰিলো 2 ইয়াক হৰণ যাব 2 ইয়াকো হৰণ যাব কিন্তু 3টোক হৰণ কৰিব পাৰিবানে নোৱাৰা 3টোক আকৌ 3ৰে হৰণ কৰিব পাৰিবা কিন্তু 2 আৰু 4 হৰণ কৰিব নোৱাৰিবা তাৰ মানে এইকেইটা আৰু হৰণ নাযায় তো এতিয়া কি পালা তোমালোকে ইয়াৰ গসাগুৰ কাৰণে কি কৰিবা যিকেইটাৰে সম্পূৰ্ণ হৰণ গৈছে তো যদি চোৱা এই 2টোৱে ইহঁত গোটেইকেইটাকে সম্পূৰ্ণৰূপে হৰণ গৈছে এই 2টোৱে এইকেইটাক সম্পূৰ্ণৰূপে হৰণ গৈছে এইটোৱে সম্পূৰ্ণৰূপে গৈছে এইটোৱে সম্পূৰ্ণৰূপে গৈছে কিন্তু আৰু যিকেইটা বাকী ৰৈ গ'ল সেইকেইটাক আৰু বেলেগ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰা তো এইকেইটা বাদ দিয়া এইকেইটা আমাৰ এতিয়া আৰু কাম নাই তো কি কৰিবা এই সাইডত যিকেইটাৰে হৰণ গৈছে ন সম্পূৰ্ণ সেই গোটেইকেইটা পূৰণ কৰি দিবা 2 তো গোটেইকেইটা পূৰণ কৰিলে এনসাৰ তোমালোকৰ 16 আহিব তাৰ মানে এই সংখ্যাকেইটাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব তোমালোকৰ 16 হ'ব হৈছে আৰু গৰিষ্ঠ সাধাৰণ উৎপাদক মই নামটোৰ অৰ্থ প্ৰথমতে কৈছো মানে কি আটাইতকৈ ডাঙৰ গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ সাধাৰণ মানে মিলি থকা উৎপাদক মানে উৎপাদক হয় নহয় মানে যিমানবোৰ উৎপাদক আছে সেই গোটেইবোৰ উৎপাদকৰ ভিতৰত মিলি থকা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে মানে উৎপাদকবোৰৰ ভিতৰতো মিলি থকা উৎপাদক হ'ব লাগিব আৰু তাতকৈ আটাইতকৈ ডাঙৰ হ'ব লাগিব এতিয়া এইটো হ'ল তোমালোকৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কি নিয়মেৰে চুটি নিয়মেৰে হৰণ তো এইটো মনত ৰাখিবা নিয়মকেইটা পৰীক্ষাত কেতিয়াবা নিয়মকেইটা ডাইৰেক্ট সুধি দিব পাৰে হ'ল তাৰপিছত আমাৰ আছে আৰু কিতাপত যদি চোৱা তোমালোকে ইয়াত দিয়া আছে এটা দেখিছা প্ৰকৃত সাধাৰণ ভাজক নাই তাৰ মানে যদি চোৱা এই 4 সংখ্যাটোৱে গোটেইকেইটাকে হৰণ গৈছে সেইকাৰণে কি লিখিছে প্ৰকৃত সাধাৰণ ভাজক এই 4 সংখ্যাটোৱে ইহঁত গোটেইকেইটাকে হৰণ গৈছে সেইকাৰণে লিখিছে প্ৰকৃত সাধাৰণ ভাজক ঠিক আছে কিন্তু ইয়াত যদি চাওঁ মই 2 পৰা কৰিছো নহয় একে কথা তাত যে 4 কৰিছে 2 দুটা লগ লগাই দিলে আৰু ময়ো কৰিব পাৰো এনেকে কিন্তু প্ৰথমৰ পৰা কৰি অহাটো বেছি ভাল আৰু 4 কৰাত থাকি 2 পৰা ষ্টাৰ্ট কৰিবা সদায় যদি হৰণ নাযায় তেতিয়া আমি 3 4 কৰিম কিন্তু এনে জেনেৰেলি 2 পৰা ষ্টাৰ্ট কৰিবা তো ইয়াতটো তোমালোকে লিখি দিব পাৰা 2টো ইহঁতৰ কি হ'ব প্ৰকৃত ভাজক মানে 2টোৱে কমপ্লিটলি ইহঁতক হৰণ গৈছে বা এইখিনিতো তোমালোকে কাৰ্চন দি লিখিব পাৰা 2টো প্ৰকৃত ভাজক হ'ব বুলি ইয়াতো লিখিব পাৰি ইয়াতো লিখিব পাৰা নিলিখিলেও কোনো কথা নাই খালি যিকেইটা কমপ্লিটলি হৰণ গৈছে সেইকেইটা লাষ্টত পূৰণ কৰি দিবা তো সেইটোৱে হ'ব তোমালোকৰ বাবে কি গৰিষ্ঠ সাধাৰণ উৎপাদক তাৰপিছত আৰু এটা নিয়ম আছে সেই নিয়মটো কৰিম তাৰপিছত আজি ভিডিঅ'টো সামৰিম ইয়াৰ পিছৰ ভিডিঅ'টোত আমি লসাগু পঢ়িম তাৰপিছত আমি অনুশীলনীটো পঢ়িম তো এতিয়া আমাৰ ডি নম্বৰটো হ'ব পৰস্পৰ হৰণ পদ্ধতি তো এইটোত অকমান তোমালোকৰ গণগোল লাগিব পাৰে অলপ ভালদৰে চাবা বুজি নাপাব পাৰা আৰু তোমালোকৰ যদি পৰীক্ষাত কয় যে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিওৱা যদি তোমালোকক কোনো নিয়মৰ কথা উল্লেখ কৰি নিদিয়ে তোমালোকে ইয়াৰ ভিতৰত যিকোনো এটা নিয়মেৰে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব পাৰিবা তাত কোনো অসুবিধা নাই ঠিক আছে তো ইয়াত কি হ'ব তোমালোকৰ মানে ইয়াত তোমালোকক 2 বা 3টা নাম্বাৰ দিয়া থাকিব এই পদ্ধতিটোত
তো সেই নাম্বাৰকেইটাকে আমি সদায় হৰণ কৰিব লাগিব। ইয়াত অলপ নিয়ম দিছে, সেইখিনিও পঢ়াই দিছোঁ, নহ'লে তাকে আকৌ খেলি মেলি লাগি থাকিব। তাত কি কৈছে, প্ৰথমে গৰিষ্ঠ সাধাৰণ উৎপাদক উলিয়াব লগা সংখ্যা দুটাৰ সৰুটোৰে ডাঙৰটোক হৰণ কৰা। যদি এইদৰে হৰণ কৰোঁতে ভাগশেষ নাথাকে, তেন্তে সৰু সংখ্যাটোৱে দুইটাৰে গসাগু হ'ব। তো কি কৈছে, যদিহে তোমালোকক দুটা সংখ্যা দিয়া থাকে, সেই দুটা সংখ্যাৰ ভিতৰত সৰুটো কোনটো আৰু ডাঙৰটো কোনটো বিচাৰি ল'ব দিছে। তাৰপিছত সেই ডাঙৰ সংখ্যাটোক সৰু সংখ্যাটোৱে হৰণ কৰিব দিছে, আৰু তেতিয়ালৈকে হৰণ কৰি থাকিব দিছে যেতিয়ালৈকে তাৰ ভাগশেষটো শূন্য নহয়। যদিহে ভাগশেষটো শূন্য হয়, জানিবা যে সেই সৰু সংখ্যাটোৱে তাৰ কি হ'ব, গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব, আৰু যদিহে নহয় তেতিয়াহ'লে সিহঁতৰ গৰিষ্ঠ সাধাৰণ উৎপাদক নোলাব। তো তেতিয়া আমি অংক কৰিলে গম পাবা। যদি প্ৰথম হৰণটোত ভাগশেষ ৰ'ল, তেন্তে সেই ভাগশেষটোক প্ৰথম ভাগশেষ বুলি কোৱা হ'ব। এতিয়া প্ৰথম ভাগশেষেৰে প্ৰথম ভাজকক হৰণ কৰা, যদি ভাগশেষ নহ'ল তেন্তে সেই প্ৰথম ভাগ কৰিলে গম পাবা। উদাহৰণ এটা কৰিলে গম পাবা। উদাহৰণটো কৰিছোঁ, তোমালোকৰ কিতাপত দিয়া উদাহৰণবোৰে মই কৰি আছোঁ, যাতে তোমালোকৰ কিতাপখন পঢ়িও বুজি পোৱা। তেতিয়া 11285 আৰু 13505। তো সংখ্যা দুটা এই দুটা। তো আমাৰ প্ৰথম কাম কি হ'ব, সৰু কোনটো ডাঙৰ কোনটো বিচৰা। তোমালোকে চাই কি গম পাইছা, কোনটো ডাঙৰ কোনটো সৰু? এইটো ডাঙৰ হয় নহয়? এইটো ডাঙৰ, এইটো সৰু। তো আমি ডাঙৰটো কি কৰিব লাগিব, সৰুটোৱে হৰণ কৰিব লাগিব। এইটো হ'ল ডাঙৰ সংখ্যাটো, তো সৰু সংখ্যাটো হ'ল আমাৰ এইটো। এতিয়া আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। হৰণ কৰিব চবেই জানা হয় নহয়? ইয়াত এবাৰ দিয়া, এবাৰ যাব, এবাৰ দিলে এইটো কি হ'ব, 1 1 2 8 5। তাৰপিছত এইটো বিয়োগ কৰিবা। 5ৰ পৰা 5 গ'লে 0, 0ৰ পৰা 8 গ'লে 2, কাৰণ 1 ঢাললে 10 হ'ব। 4ৰ পৰা 2 গ'লে 2, 3ৰ পৰা 1 গ'লে 2। তো আমাৰ বাকী থাকিল এইটো। এতিয়া চোৱা, ভাগশেষ ৰ'ল ন? তো এই 2 নম্বৰ যিটো কৈছিলে যে ইয়াত তোমালোকক এই পইণ্টটোত যে কৈছিলে কথাখিনি, তাত কি কৈছিলে মানে, যেতিয়া তোমালোকৰ ভাগশেষ ৰ'ব ন, এই ভাগশেষটোৱে কাক হৰণ কৰিব লাগিব পিছত, এই সংখ্যাটো। মানে এই সংখ্যাটো তোমালোকৰ এতিয়া ইয়াত আহি যাব, 11285। দেখিছা, মানে যিটোৱে প্ৰথম হৰণ কৰিছিলা, তো হৰণ কৰাৰ পিছত যিটো ভাগশেষ ৰয়, সেই ভাগশেষটোৱে আকৌ ইয়াক হৰণ কৰিব লাগিব। তো এইখিনি আকৌ এনেকৈ দিবা, ষ্টেপ বাই ষ্টেপ চাই গ'লেই হ'ল। তাৰপিছত তোমালোকে এইটো 5 বাৰ যাব। 5 বাৰ গ'লে কি হ'ব, 5 0 গুণ 0, 5 2 গুণ 10ৰ 0, উকলিলে 5 2 গুণ 10, 11, উকলিলে এইটো এনেকুৱা হৈ গ'ল। তো বাকী থাকিব কিমান তোমালোকৰ, 5ৰ পৰা 0 গ'লে 5, 8ৰ পৰা 0 গ'লে 8, 2ৰ পৰা 1 গ'লে 2, 185 ৰ'ল। তো আকৌ ভাগশেষ ৰ'ল। তো আকৌ যেতিয়া ভাগশেষ ৰ'ল, তোমালোকে আকৌ কি কৰিব লাগিব, এই নাম্বাৰটো তোমালোকে এইবাৰ আকৌ এইখিনিত ল'ব লাগিব। মানে যেতিয়ালৈকে তোমালোকৰ ভাগশেষ ৰৈ থাকিব বা ভাগশেষ ওলাই থাকিব, তেতিয়ালৈকে আমি এনেকৈ কৰিয়ে থাকিব লাগিব। তো এতিয়া 185 ইয়াক হৰণ কৰিব লাগিব। তো এইবাৰ কিমান যাব, 12 বাৰ গৈছে। মই কিতাপৰ পৰা চাই কৰিছোঁ, কাৰণ উদাহৰণ যিহেতু একেই হয়, আৰু তোমালোকক বুজাবৰ কাৰণেহে কৰিছোঁ ন। পাছত যেতিয়া আমি অংক কৰিম, তেতিয়া আমি হেৰি কৰিম। তো 185 12 বাৰ দিলে তোমালোকৰ এনচাৰ কিমান আহিব, 220। তো এতিয়া চোৱা, ভাগশেষ শূন্য হ'ল, দেখিছা? তো ভাগশেষ শূন্য হৈ যোৱাৰ পিছত আৰু কৰিব নালাগে। তো এতিয়া তোমালোকৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কি হ'ব, এইটো হ'ব। একে লাষ্টত যিটোৱে হৰণ কৰোঁতে ভাগশেষ শূন্য হয়, সেইটোৱে হ'ব তোমালোকৰ বাবে কি, গৰিষ্ঠ সাধাৰণ উৎপাদক। এনচাৰ হ'ব তোমালোকৰ 185। তো তেনেকুৱা অংক আছে, আমি কৰিম। আৰু এটা উদাহৰণ আছে, সেই উদাহৰণটো কৰি দিছোঁ। অনুশীলনী যেতিয়া কৰিম তেতিয়া কৰিম দিয়া। অনুশীলনী কৰিলে গম পাবা। মুঠতে এই গোটেই নিয়মকেইটা অলপ ভালদৰে পঢ়িবা, 2বাৰ 3বাৰ প্ৰেক্টিচ কৰিবা। মই দুটামান অংক দিম, কিতাপৰ পৰাই দিম, সেইকেইটা কৰিবৰ কাৰণে চেষ্টা কৰিবা।